নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলত আপোনালোকক আটাইকে আদৰিছোঁ। প্ৰিয় দৰ্শক, প্ৰতি বছৰে শাওণ মাহৰ পূৰ্ণিমা পবিত্ৰ ৰাখী পূৰ্ণিমাৰ এই দিনটোক লৈ সাধাৰণ মানুহৰ মনৰ মাজত বহুতো চিন্তা ধাৰণা থাকে। এই পবিত্ৰ দিনটোতেই আকাশত ঘটিবলৈ গৈ আছে বিৰল মহাজাগতিক ঘটনা। বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে 28 আগষ্ট। মনত ৰাখিব, ৰাখী পূৰ্ণিমাৰ দিন এই আনন্দময় উৎসৱৰ দিনটোতেই হ'বলৈ গৈ আছে বছৰৰ অন্তিমটো ডাঙৰ চন্দ্ৰগ্ৰহণ যেতিয়া হ'বলৈ গৈ আছে, বহুতৰ মানুহৰ মনৰ মাজত প্ৰশ্ন থাকে, এই ৰাখী বন্ধনৰ দিনাখনেই চন্দ্ৰগ্ৰহণত কি প্ৰভাৱ পৰিব, কি নিয়মেৰে মানি চলিব লাগিব, ৰাখী পূৰ্ণিমাৰ দিনটোত চন্দ্ৰগ্ৰহণ লাগিলে সূতককাল কি মানিব লাগিব, ৰাখী পূৰ্ণিমাৰ শুভ সময়, চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ, সূতককাল মানিব লাগিবনে নাই, সকলো সোমাই আছে এই ভিডিঅ'টোত। 28 আগষ্টত এই চন্দ্ৰগ্ৰহণ কোন কোন জাগাৰ পৰা দেখিবলৈ পাব, ভাৰতবৰ্ষত এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ কিমান সময়লৈকে থাকিব, ৰাখী পূৰ্ণিমাৰ শুভ সময়, ৰাখী কেতিয়া পিন্ধাব পাৰিব, শুভ সময় কেতিয়া থাকিব, সকলোবোৰ বিস্তাৰিত এই ভিডিঅ'টোৰ মাধ্যমে জানিবলৈ পাৰিব। প্ৰিয় দৰ্শক, সেয়েহে ভিডিঅ'টো শেষলৈ চাওক, লাইক এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। 28 আগষ্ট ৰাখী পূৰ্ণিমাৰ দিনটোতেই শুক্ৰবাৰ পৰিছে, সেয়েহে এই বছৰৰ অন্তিমটো চন্দ্ৰগ্ৰহণৰ সঠিক সময় হৈছে জানি লওঁ। ভাৰতীয় সময় অনুযায়ী এই চন্দ্ৰগ্ৰহণ আৰম্ভণি হৈছে ৰাতিপুৱা 6:53 পৰা। ৰাতিপুৱা 8টা বজাৰ পিছৰ পৰাই আৰম্ভণি হ'ব আংশিক চন্দ্ৰগ্ৰহণ সমাপ্ত হ'ব ৰাতিপুৱা 11:22। পঞ্জিকাত পোৱা তথ্য অনুসৰি 28 আগষ্ট 6 ভাদ্ৰ শুক্ৰবাৰ উল্লেখিত সময় অনুসৰি এই গ্ৰহণৰ স্থিতি থাকিব 3 ঘণ্টা 38 মিনিট। চন্দ্ৰগ্ৰহণ পৃথিৱীৰ পৰা বা আমাৰ দেশত এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব। জ্যোতিৰ্বিজ্ঞানৰ হিচাপ অনুযায়ী এই চন্দ্ৰগ্ৰহণ উত্তৰ দক্ষিণ আমেৰিকা, ইউৰোপৰ কিছু অংশক, আফ্ৰিকা, পশ্চিম এছিয়া বিভিন্ন দেশত স্পষ্টভাৱে দেখিবলৈ পোৱা যাব। এই সময়ত দেখিবলৈ পোৱা যাব, কাৰণ এইবোৰ দেশত সেইখিনি সময়ত ৰাতি হৈ থাকিব। ভাৰতৰ উপমহাই সংকল্পত এনেকৈ বাংলাদেশ, নেপাল, ভূটান, পাকিস্তান, এইবোৰ বাংলাদেশ, ভূটান, পাকিস্তান, নেপাল, ইয়াতে চন্দ্ৰগ্ৰহণ সম্পূৰ্ণৰূপে অদৃশ্য থাকিব। মুঠতে চাবলৈ গ'লে ভাৰতত আৰু অসমত আমাৰ চন্দ্ৰগ্ৰহণ নালাগে। ভাৰতৰ ক্ষেত্ৰত এই চন্দ্ৰগ্ৰহণ নালাগে। এই গ্ৰহণৰ যিহেতু আমাৰ ভাৰতত নালাগে, সেয়েহে এই গ্ৰহণৰ সূতককাল, গ্ৰহণৰ সময়ত যিকোনো ধৰণৰ সমস্যাই হওক, নিয়মে হওক প্ৰযোজ্য নহয়। শাস্ত্ৰৰ মতে যিবোৰ অঞ্চলত এই গ্ৰহণ নালাগে, তাতে সূতককালৰো নীতি নিয়ম মনা নাযায়। সূতককাল আৰু গ্ৰহণৰ দোষ ভাৰতত মানিব নালাগে। হ'বলৈ গৈ আছে 28 আগষ্টত, যিহেতু চন্দ্ৰগ্ৰহণ আমাৰ ভাৰতত নালাগে, সেয়েহে ৰাখী পূৰ্ণিমাৰ দিনটোত এই উৎসৱ পালন কৰিবলৈ কোনো ধৰণৰ বাধা নাই। শুদ্ধ মনেৰে এই ৰাখী পূৰ্ণিমাৰ দিনটোত ভাই ভণ্টীৰ মাজত এই উৎসৱ উদযাপন কৰিব পাৰিব, ৰাখী পিন্ধাব পাৰিব, মন্দিৰত পূজা অৰ্চনাও কৰিব পাৰিব আৰু দান ধ্যানো কৰিব পাৰিব পুৰা শুদ্ধ মনেৰে। প্ৰিয় দৰ্শক, এই গ্ৰহণৰ সময়ৰ পাছতে বহুতকেইটা ৰাখীৰ জীৱনত আহিব নতুন নতুন সুযোগ সুবিধা। সেয়েহে যদি এতিয়ালৈ
আপোনালোকে জানিব বিচাৰে এই ৰাখি পূৰ্ণিমাৰ দিনটোৰ পিছৰে পৰা কোনকেইটা ৰাশিৰ জীৱনত আহিব টাৰ্ণিং পইণ্ট, ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। প্ৰিয় দৰ্শক, ভক্তি মনেৰে কমেণ্ট বক্সত প্ৰিয় দৰ্শক জয় মা লক্ষ্মী নাম উচ্চাৰণ কৰিব। 2026 চনত এই 28 আগষ্টৰ দিনটোত চন্দ্ৰগ্ৰহণ লাগিবলৈ গৈ আছে কুম্ভ ৰাশিত। সেয়েহে এই গ্ৰহণ যিহেতু ভাৰতত দেখিবলৈ পোৱা নাযায়, তথাপিও কিন্তু এই ৰাশিৰ ওপৰত প্ৰভাৱ পৰে, কাৰণ লাগিবলৈ গৈ আছে কিন্তু কুম্ভ ৰাশিত। ইয়াৰ বিপৰীতে এই গ্ৰহণ সিংহ ৰাশিত অৱস্থান কৰিব। ধন্যবাদ।